নমস্কাৰ বন্ধুসকল, আজি চাই আছে আপোনালোকে হাঁহৰ পোৱালি আৰু এই হাঁহৰ বয়স হ'ল 9 দিন। আপোনালোকক মই ডেইলি এটাকে ভিডিঅ' আনি আছো। এক দিনৰ পৰা এমাহলৈ কেনেকুৱা হয়, কি দিব লাগে, কি খুৱাব লাগে, সবকেইটা ভিডিঅ' মই আপোনালোকক দি আছো। গতিকে আজি 9 দিন ইহঁতক মই দানা দিছিলোঁ। দানা দিয়াৰ পিছত ইহঁতক মই পানীত মেডিচিন মিহলাই দিলোঁ আৰু কি মেডিচিন মই ইয়াত মিহলাই দিলোঁ আপোনালোকক এতিয়াই দেখাই আছোঁ। গতিকে আপোনালোকে চাব পাৰে, এইটো হ'ল ভিমাৰেল। কাৰণ ভিমাৰেলটো আপোনালোকে জানে যে ভিমাৰেলটো ভিটামিন হয়, মাল্টিভিটামিন। এইটোৰ এক মুখা মই পানীত মিহলাই দিছোঁ 1.5 কেজি পানীত। লগতে এইটো হ'ল আপোনাৰ লিভাৰ টনিক। এই লিভাৰ টনিকটো মই 2 মুখা 1.5 লিটাৰ পানীত মিহলাই দিছোঁ। আৰু লগতে এইটো হ'ল লিগজিন পাউডাৰ। আপোনালোকে এবাৰ থাইৰয়ড সোডিয়াম টেবলেট বুলি নাভাবিব, মানে থাইৰয়ড সোডিয়াম টেবলেটৰ এইটো টেমাত মই মানে লেগজিন পাউডাৰটো সোমাই থৈ দিছোঁ যাতে সেফ থাকে, ভাল থাকে। কাৰণ পেকেটত থাকিলে এইবিলাক ঝামেলা হয়, গতিকে ইয়াত উঠাই লৈছোঁ। গতিকে আজি মই 1.5 লিটাৰত পানী এইটো লিভাৰ টনিক দিছোঁ 2 মুখা, মাল্টিভিটামিন ভিমাৰেল দিছোঁ 1 মুখা, আৰু এইটো মানে হাঁহৰ যোনটো হিচাপ সেইটো হিচাপ মতে দিব লাগে। কাৰণ মোৰ 142 হাঁহ আছে। গতিকে 142 হাঁহত মই এইখিনি 3 গ্ৰাম মান দিছোঁ। গতিকে আপোনালোকে চাই আছে ইমান ধুনীয়াকৈ ইহঁতে দানা খোৱাৰ পিছত চাওক, দানা একেবাৰে শেষ কৰি দিছে। আৰু পানী যিহেতু মই মেডিচিন মিহলাই দিছোঁ আৰু ইহঁতে খাই আছে, আৰু সিহঁতে খাই মানে পেটটো ভৰি গ'ল। ইহঁতে পানী চানী খাই এতিয়া আৰাম কৰিব, অলপ বিশ্ৰাম কৰিব। আৰু আপোনালোকে চাওক 9 দিনত মোৰ পোৱালিৰ গ্ৰথ কেনেকুৱা হৈছে। ইমান ধুনীয়া গ্ৰথ হৈছে, আপোনালোকে চাব পাৰে। আপোনালোকক ধৰি এটা দেখাই দিছোঁ, চাওক ইমান ধুনীয়া গ্ৰথ হৈছে। ইহঁতৰ ভৰি চৰি পূৰা মোটা হৈছে, ইহঁতৰ ওজন বাঢ়িছে। প্ৰায় 150 গ্ৰাম মান, 150 গ্ৰামৰ বেছি হ'ব, 180 গ্ৰাম মান হ'ব। আৰু 2-এটা সৰু পোৱালি আছে, কাৰণ সৰু পোৱালিটো মানে মিক্স পোৱালি হৈছে। যেতিয়া মই আনিছিলোঁ, আনাৰ পিছত মানে কি এদিনীয়া, 2দিনীয়া, 3দিনীয়া যিবিলাক হাঁহ থাকে, মানে যিটো লাষ্টত উঠে সেইটো মানে সিহঁতে মিহলাই দি দিয়ে। কাৰণ সিহঁতৰ বিজনেছৰ কথা আছে। এদিনতে চবকেইটা মানে উমনিৰ পৰা এদিনতে চবকেইটা ফুটি নোলায়। এদিন আজি ওলালে আকৌ কালি ওলালে, এনেকৈ আগ পিছা হৈ ওলায়। গতিকে সেইকেইটাক চবকেইটাক মিক্স কৰি দি দিয়ে। গতিকে সেইকেইটা পোৱালি মানে ইয়াত সৰু সৰু আছে, চাওক এনেকৈ ভিডিঅ'। গতিকে আপোনালোকে মোৰ চেনেলৰ লগত জড়িত হৈ থাকিলে আপোনালোকক সকলো ধৰণৰ ভিডিঅ' মই দিয়াৰ কাৰণে চেষ্টা কৰিম। আজি 9 দিন সম্পূৰ্ণ হ'ল আৰু 30 দিনলৈকে আপোনালোকক ভিডিঅ' দিম। কিমানখিনি ডাঙৰ হয়, কেনেকৈ গ্ৰথ হয়, কি দানা খুৱাব লাগিব, কেতিয়াৰ পৰা দানা খোৱা বন্ধ কৰাব লাগিব। মানে যোনটো আমি প্ৰিষ্টেটাৰ দানা দি আছোঁ, মই ডেইলি এইটো প্ৰায় 2 কেজিৰ এটা বক্স হয়। গতিকে ডেইলি মই এইটো লোড কৰি দি দিওঁ। অলপকৈ বাচে আৰু কেতিয়াবা শেষ হৈ যায় পূৰা। তো গতিকে আপোনালোকে প্ৰিষ্টেটাৰ দানা খুৱাই থাকক, গ্ৰথটো ভাল হ'ব। আৰু কিমান দিন প্ৰিষ্টেটাৰ দানাটো খুৱাব লাগে আৰু কিমান দিনৰ পৰা বাদ দিব লাগে। আৰু মেইন কথা হ'ল হাঁহৰ যোনটো পানী নোহোৱাকৈ আমি কেনেকৈ হাঁহ পালন কৰিব পাৰি। গতিকে এনেকৈ যদি শুকান অৱস্থাত ৰাখে তেতিয়াহ'লে হাঁহটোৰ গ্ৰথ ভাল হ'ব, বেমাৰ আজাৰ নহয়। যদি পানীত দিয়ে তেতিয়াহ'লে বেমাৰ আজাৰ হ'ব। কিন্তু পানীত দিব পৰা যাব। পানীত দিয়া 20 দিনৰ পৰা যেতিয়া 25 দিন হ'ব তেতিয়াহে আপোনালোকে পানীত এৰি দিব পাৰিব। গতিকে আপোনালোকে 20 দিন বাদ দিয়ক, মুঠতে 25 দিনৰ পিছত আপোনালোকে হাঁহৰ পোৱালিবিলাক পানীত এৰাৰ সিদ্ধান্তটো ল'ব। কাৰণ ইয়াৰ আগত যদি আপোনাৰ সিদ্ধান্তটো লয় তেতিয়াহ'লে আপোনাৰ পোৱালি বেমাৰ হৈ মৃত্যুৰ মুখত পৰিব পাৰে। গতিকে আপোনালোকে 25 দিনৰ পিছতে আপোনালোকে পানীত দিব। ধুনীয়াকৈ চাওক হাঁহবিলাকে দানা খাই আছে। আৰু ভেকচিন কি ঔষধ দিব লাগিব সেইটো ভিডিঅ' মই বেলেগকৈ এটা বনাই দিম আপোনালোকক। কালি দিম, এইটো 10 দিন পূৰা হ'লে মই আপোনালোকক ভিডিঅ' এটা বনাই দিম। গতিকে আপোনালোকে মোৰ লগত জড়িত হৈ থাকক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এনেকুৱা ভিডিঅ' পাবলৈ মোৰ লগত জড়িত হৈ থাকক। ধন্যবাদ।